নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 12 নম্বৰ পাঠটো গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ এই পাঠটিৰ প্ৰশ্ন উত্তৰ শিতান আলোচনা কৰিম অৰ্থাৎ ইয়াৰ পূৰ্বৱৰ্তী ক্লাছত আমি প্ৰশ্ন উত্তৰ শিতান কিছু আলোচনা কৰিছো পিছত যিখিনি থাকি গল এইখিনি আজি আমি আলোচনা কৰিম চাও আহাচোন প্ৰশ্নবোৰ কি প্ৰথম প্ৰশ্নটো আছে হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি হৰ্ষবৰ্ধন ৰজাই কেনেকেনো ৰাজত্ব কৰিছিল এই বিষয়ে আমি পঢ়িছো হয়নে নাই তেওঁৰ শাসন পদ্ধতিৰ বিষয়ে আজি আমি পঢ়িম অৰ্থাৎ আলোচনা কৰিম আমাক প্ৰশ্নটো কি সুধিছে যে হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি তেওঁ কি ধৰণৰ পদ্ধতিৰে দেশখন শাসন কৰিছিল আমাৰ ৰাজ্যখন শাসন কৰিছিল সেই শাসন পদ্ধতিৰ বিষয়ে আজি আমি আলোচনা কৰিম চাও আহাচোন প্ৰাচীন ভাৰতৰ এজন শ্ৰেষ্ঠ ৰজা আছিল হৰ্ষবৰ্ধন আমি সকলোৱে জানো যে প্ৰাচীন ভাৰতত ৰাজত্ব কৰা ৰজাসকলৰ ভিতৰত এজন উল্লেখযোগ্য আৰু শ্ৰেষ্ঠ ৰজা হ'ল হৰ্ষবৰ্ধন সুশাসক হৰ্ষবৰ্ধনে কি কৰিছিল বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবলৈ কেইবাটাও ভাগত ভাগ কৰিছিল বহুকেইটা ভাগত কি কৰিছিল তেওঁ ৰাজ্যখন ভাগ কৰি লৈছিল তেতিয়াহে শৃংখলিতভাৱে শাসন কৰিব পাৰিব আৰু সেই ভাগবোৰ কি প্ৰদেশ ভুক্তি বিষয় গাঁও অৰ্থাৎ চাৰিটা ভাগ কৰি লৈছিল প্ৰদেশ ভুক্তি বিষয় আৰু গাঁও ঠিক আছে আৰু এই বিভাগবোৰৰ কি কৰিছিল শাসন চলোৱাৰ বাবে মন্ত্ৰী বিষয়া আদি নিয়োগ কৰিছিল আৰু এই যে ভাগ কৰি লৈছিল প্ৰদেশ ভুক্তি বিষয় গাঁও আৰু সেই ভাগবোৰ চলোৱাৰ কাৰণে কি কৰিছিল কিছুমান বিষয়া নিয়োগ কৰিছিল আৰু সেইবোৰ কি বুলি কোৱা হয় মন্ত্ৰী তাৰ পিছতে মন্ত্ৰী বিষয়া আদি নিয়োগ কৰিছিল হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰ পৰা কৰ কাটলো সংগ্ৰহ কৰিছিল তেওঁ কি কৰিছিল কিছুমান কৰ লৈছিল আৰু সেই কৰৰ জৰিয়তে কি কৰিছিল দেশখনৰ যাতে ৰাজহ ব্যৱস্থাটো টনকিয়াল হয় তাৰ বাবে তেওঁ কি কৰিছিল কৰ লৈছিল তেওঁ কিমান শতাংশ কৰ লৈছিল 6 ভাগৰ 1% তেওঁ কি কৰিছিল মানে উৎপাদিত ভাগৰ পৰা 6 ভাগৰ 1% তেওঁ কি কৰিছিল কৰ হিচাপে গ্ৰহণ কৰিছিল অৰ্থাৎ হৰ্ষবৰ্ধন কি আছিল এজন সুদক্ষ শাসক আছিল আৰু তেওঁ কি কৰিছিল দেশখন শাসন কৰাৰ কাৰণে তেওঁ কি কৰিছিল কিছুমান সৰু ভাগত দেশখন ভাগ কৰি লৈছিল আৰু সেই ভাগবোৰ কি আছিল প্ৰদেশ ভুক্তি বিষয় গাঁও আদি হয় ঠিক আছে আৰু এই ভাগবোৰৰ কাৰণে কি কৰিছিল কিছুমান মন্ত্ৰী বিষয়া নিয়োগ কৰি দিছিল আৰু লতাৰ লগতে তেওঁ কি কৰিছিল দেশৰ কৃষক ব্যৱসায়ী আদি শ্ৰেণীৰ পৰা তেওঁ কি কৰিছিল কৰও সংগ্ৰহ কৰিছিল যাতে দেশখন ভালদৰে চলিব পাৰে অৰ্থাৎ সুচাৰুৰূপে দেশখন পৰিচালনা কৰাৰ বাবে হৰ্ষবৰ্ধনে কি কৰিছিল কৰ কাটলৰ ব্যৱস্থাও কৰিছিল বুজি পালা নিশ্চয় এইখিনিয়ে হ'ল হৰ্ষবৰ্ধনৰ শাসন ব্যৱস্থা তেওঁ ৰাজ্যখন সুশৃংখলিতভাৱে শাসন কৰিবলৈ এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ঠিক আছে এতিয়া চাও আহা পিছৰটো প্ৰশ্ন হ'ল হৰ্ষবৰ্ধনৰ ৰাজহ ব্যৱস্থা একেটাই অৰ্থাৎ শাসন ব্যৱস্থাটো পঢ়িলো কেনেকে শাসন কৰিছিল এতিয়া আমি পঢ়িম ৰাজহ ব্যৱস্থা ৰাজহ কেনেকে লৈছিল বা দেশখনৰ ৰাজহ কেনেকে গুটাইছিল তেওঁ হেতু হ'ল ৰাজহ ব্যৱস্থা চাও আহাচোন কি আছে ৰাজহ ব্যৱস্থাটোত আছে সুদক্ষ শাসক হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰ পৰা কৰ কাটল সংগ্ৰহ কৰিছিল কৰ কাটল লৈছিল অৰ্থাৎ যিমানখিনি ব্যৱসায়ী বা কৃষকে উৎপাদন কৰিব তাৰ এটা অংশ কি কৰিব লাগিব ৰজাৰ ৰাজভঁৰাললৈ দিব লাগিব অৰ্থাৎ সেই বস্তুখিনিৰে কি কৰিব সেই অংশটোৰে কি কৰিব যদি দেশত কেতিয়াবা বিপদ আহে বা কিবা যদি সংঘাত আহে তেতিয়া কি কৰিব সহায় হ'ব সেই কাৰণে কি কৰিছিল ৰজাই কৰ লৈছিল আৰু কৃষকসকলে উৎপাদিত শস্যৰ 6 ভাগৰ 1% কৰ হিচাপে সুধাব লাগিছিল 6 ভাগৰ 1% কি কৰিব লাগিছিল কৰ দিব লাগিছিল অৰ্থাৎ যিমান ভাগ হয় ধৰি লোৱা খেতিৰ পৰা ইমানখিনি অংশ উৎপাদন হৈছে সেই উৎপাদিত অংশৰ 6টা ভাগ কৰি এভাগ কি কৰিব লাগিব ৰজাক দিব লাগিব কেতিয়াবা নগদ ধনেৰেও এনে কৰ সুধাইছিল আৰু কেতিয়াবা যদি উৎপাদিত শস্য নিদিয়ে ধৰি লোৱা ধান খেতি কৰিছে ধান নিদিয়ে
ধানৰ সদনি সেই ধানখিনিৰ মূল্য দিলেও হ'ব অৰ্থাৎ ধন দিলেও হ'ব নগদ ধন কেতিয়াবা কি কৰিছিল নগদ ধনেৰেও কি হৈছিল এনেকুৱা ধৰণৰ কৰ কাটাল খুদাব পাৰিছিল নগদ ধন পইচা দি নগদ পইচা তাৰ পিছতে কি কৰিছিল এনেদৰে আদায় কৰা কৰ প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল আৰু এইদৰে হৰ্ষবৰ্ধনে ৰাজহ ব্যৱস্থাৰ সৰ্বাংগীন উন্নতি কৰিছিল আৰু এই যে কৰ কাটাল সংগ্ৰহ কৰিছিল কৰ কাটলবোৰ সংগ্ৰহ কৰি কি কৰিছিল প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল আৰু এইবোৰ কৰাৰ ফলত কি হৈছিল আমাৰ সাধাৰণ প্ৰজাৰ সৰ্বাংগীন উন্নতি হৈছিল অৰ্থাৎ হৰ্ষবৰ্ধনে কি কৰিছিল তেওঁ ৰাজহ ব্যৱস্থাত কৰ কাটলৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল প্ৰজাৰ পৰা হওক বা ব্যৱসায়ীৰ পৰাই হওক কৰ লৈছিল উৎপাদিত শস্যৰ বা উৎপাদিত অংশৰ 6/1 অংশ তেওঁ কি কৰিছিল কৰ হিচাপে গ্ৰহণ কৰিছিল আৰু সেই কৰসমূহ কি কৰিছিল প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল বুজি পালা নিশ্চয় এতিয়া চাও আহা পিছৰটো প্ৰশ্ন চোৱা মহাবলীপুৰম মন্দিৰৰ শিল্পৰীতি মহাবলীপুৰম মন্দিৰৰ কথা আমি পাইছো এতিয়া আমি চাম শিল্পৰীতিনো কেনেকুৱা ধৰণৰ আছিল মহাবলীপুৰম মন্দিৰসমূহ দেখিবলৈ ৰথৰ নিচিনা আমি পাইছিলো নহয় মহাবলীপুৰম মন্দিৰবোৰ দেখিবলৈ কি আছিল ৰথ আকৃতিৰ আছিল সেইকাৰণে কি বুলি কোৱা হৈছিল ৰথ বুলিও কোৱা হৈছিল এই মন্দিৰবোৰক ৰথ বোলা হয় কি বোলা হয় মহাবলীপুৰৰ মন্দিৰবোৰক ৰথ বোলা হয় অৰ্থাৎ মন্দিৰৰ আকৃতিটো কেনেকুৱা এখন ৰথৰ নিচিনা ৰথ যেনেকুৱা তেনেকুৱা এখন পাহাৰ কাটি ৰথৰ দৰে সজা এই ৰথ বা মন্দিৰবোৰক ধৰ্মৰাজ ৰথ ভীম ৰথ অৰ্জুন ৰথ দ্ৰৌপদী ৰথ বোলা হয় আৰু এই মন্দিৰবোৰ কেনেকৈ বনোৱা হৈছিল পাহাৰ কাটি বনোৱা হৈছিল আৰু এইবিলাকক কি বুলি কোৱা হয় ধৰ্মৰাজ ৰথ ভীম ৰথ অৰ্জুন ৰথ দ্ৰৌপদী ৰথ অৰ্থাৎ নাম আছে নামবোৰ কি চোৱা 1 নম্বৰটো কি আছে ধৰ্মৰাজ ৰথৰ নাম আছে ধৰ্মৰাজ 2 নম্বৰটো কি ভীম 3 নম্বৰটো কি অৰ্জুন 4 নম্বৰত কি আছে চোৱা দ্ৰৌপদী অৰ্থাৎ ধৰ্মৰাজ ৰথ অৰ্থাৎ মহাবলীপুৰমৰ যিবোৰ মন্দিৰ আছিল মন্দিৰবোৰ মূলতঃ ৰথ আকৃতিৰ সেই মন্দিৰবোৰৰ শিল্পৰীতি কি আছিল ৰথ আছিল ৰথৰ নিচিনা আছিল আৰু এই মন্দিৰবোৰ কেনেকৈ নিৰ্মাণ কৰা হৈছিল পাহাৰ কাটি ৰথ আকৃতিত নিৰ্মাণ কৰা হৈছিল আৰু এইবিলাকক কি বুলি জনা যায় ধৰ্মৰাজ ৰথ ভীম ৰথ অৰ্জুন ৰথ দ্ৰৌপদী ৰথ আদি নামেৰেও জনা যায় ঠিক আছে এতিয়া চোৱা পিছৰটো প্ৰশ্ন হ'ল ৰাষ্ট্ৰকূট ৰাজ্যৰ অৱস্থিতি ৰাষ্ট্ৰকূট ৰাজ্যখন ক'ত আছে অৱস্থিতি ৰাষ্ট্ৰকূট ৰাজ্যখন ক'ত আছে বৰ্তমানৰ গুজৰাট ৰাজ্যৰ তলফালে নৰ্মদা নদীৰ পৰা কৃষ্ণা আৰু তুংগভঙ্গা নদীক স্পৰ্শ কৰা ৰাজ্যখনেই হৈছে ৰাষ্ট্ৰকূট অৰ্থাৎ বৰ্তমানৰ গুজৰাট ৰাজ্যৰ তলফালে নৰ্মদা নদীৰ পৰা কৃষ্ণা আৰু তুংগভঙ্গা নদীক স্পৰ্শ কৰা ৰাজ্যখনেই কি ৰাষ্ট্ৰকূট ৰাজ্য অৰ্থাৎ কি কৰিছে গুজৰাট ৰাজ্যৰ তলফালে আছে আৰু নৰ্মদা নদীৰ পৰা কি কৰিছে কৃষ্ণা আৰু তুংগভঙ্গা নদীক কি কৰিছে স্পৰ্শ কৰিছে চুইছে ঠিক আছে আৰু এই ৰাষ্ট্ৰকূট ৰাজ্য 753 খ্ৰীষ্টাব্দত দান্তি দুৰ্গ নামৰ এজন সামন্ত প্ৰভুৱে কি কৰিছিল প্ৰতিষ্ঠা কৰিছিল কোনে প্ৰতিষ্ঠা কৰিছিল ৰাষ্ট্ৰকূট ৰাজ্য 753 খ্ৰীষ্টাব্দত দান্তি দুৰ্গ নামৰ এজন সামন্ত প্ৰভুৱে অৰ্থাৎ দান্তি দুৰ্গ নামৰ এজন সামন্ত প্ৰভুৱে কি কৰিছিল এই ৰাষ্ট্ৰকূট ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল ঠিক আছে ৰাষ্ট্ৰকূট সকল আছিল অতি পৰাক্ৰমী ৰজা আৰু এই ৰজাসকলে মহাধীৰাজ ত্ৰিভুৱন চক্ৰৱৰ্তী আদি উপাধি লৈছিল অৰ্থাৎ এই ৰাষ্ট্ৰকূটসকল কি আছিল পৰাক্ৰমী আছিল পৰাক্ৰমী ৰজা আছিল আৰু তেওঁলোকে কি কৰিছিল মহাৰাজা ধীৰাজ ত্ৰিভুৱন চক্ৰৱৰ্তী আদি উপাধি লৈছিল অৰ্থাৎ এওঁলোক কি আছিল বহুত শক্তিবন্ত আছিল পৰাক্ৰমী আছিল আৰু তেওঁলোকে বিভিন্ন ধৰণৰ উপাধি লৈছিল অৰ্থাৎ ৰাষ্ট্ৰকূট ৰাজ্যখনৰ যদি অৱস্থিতি সুধে
ক'ত আছে গুজৰাটৰ বৰ্তমানৰ গুজৰাটৰ তলফালে নৰ্মদা নদীৰ পৰা কৃষ্ণা আৰু তুংগভঙ্গা নদীক স্পৰ্শ কৰা ৰাজ্যখনে কি ৰাষ্ট্ৰকূট আৰু এই ৰাজ্যখন কোনে প্ৰতিষ্ঠা কৰিছিল 753 খ্ৰীষ্টাব্দত দান্তি দুৰ্গ নামৰ এজন সামন্ত প্ৰভুৱে আৰু ৰাষ্ট্ৰকূট ৰাজ্যৰ ৰজাসকল কি আছিল পৰাক্ৰমী আছিল আৰু তেওঁলোকে বিভিন্ন উপাধি লৈছিল উপাধিবোৰ কি মহাৰাজা ধীৰাজ আৰু ত্ৰিভুৱন চক্ৰৱৰ্তী আদি ঠিক আছে এতিয়া চাও আহা পিছৰটো প্ৰশ্ন আছে চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য চোল ৰজাসকলে যে কিছুমান মন্দিৰ নিৰ্মাণ কৰিছিল এই মন্দিৰবোৰৰ বৈশিষ্ট্য কি মন্দিৰবোৰ চোৱা বৈশিষ্ট্যবোৰ চোৱা চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য হ'ল এই মন্দিৰসমূহ অকল উপাসনাস্থলীয়েই নাছিল বৰং এইবোৰ আছিল ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰাৰ একোটা কেন্দ্ৰ অৰ্থাৎ ইয়াত অকল পূজা পাতলেই কৰা নহৈছিল কি আছিল অৰ্থনৈতিকভাৱে কি কৰিছিল ৰাজ্যখনক আগবঢ়াই লৈ গৈছিল ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰাৰ একোটা কেন্দ্ৰ অৰ্থনৈতিকভাৱে ৰাজ্যখনক আগবঢ়াই নিবলৈ এই মন্দিৰসমূহে কি কৰিছিল সহায় কৰিছিল দ্বিতীয়তে চোৱা মন্দিৰৰ পূজা সেৱা চোৱা চিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে পাজৰে সংস্থাপন দিয়া হৈছিল অৰ্থাৎ মন্দিৰে যিবিলাকে চোৱা চিতা কৰে বা মন্দিৰৰ বিভিন্ন কাম কাজ কৰে এই পৰিয়ালবিলাকক কি কৰা হৈছিল মন্দিৰৰ ওচৰে পাজৰে সংস্থাপন অৰ্থাৎ থাকিবলৈ ঠাই দিয়া হৈছিল তৃতীয়তে চোৱা মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰৰ ভৰণ পোষণ দিয়া হৈছিল অৰ্থাৎ মন্দিৰৰ নামতটো কিছুমান ভূমি দিয়া হৈছিল হয়নে নাই মন্দিৰত দান কৰে নে নাই মানুহে কিছুমান কি কৰিছিল মাটি দান কৰিছিল আৰু সেই মাটিবোৰৰ যি উৎপাদন হৈছিল সেই উৎপাদনৰ সহায়ত কি হৈছিল এই পৰিয়ালবোৰৰ ভৰণ পোষণৰ দায়িত্ব লোৱা হৈছিল তাৰ পিছত কি হৈছিল চোৱা এইদৰেই মন্দিৰবোৰে আৰ্থ-সামাজিক সাংস্কৃতিক জীৱন চহকী কৰিছিল আৰু এনেদৰে কি কৰিছিল আৰ্থ-সামাজিক আৰু সাংস্কৃতিক জীৱন কি হৈছিল চহকী হৈছিল মন্দিৰৰ ওচৰে পাজৰে বসবাস কৰা লোকসকলক কিছুমান শিল্প ভাস্কৰ্যৰ চৰ্চাও কৰিছিল আৰু কি কৰিছিল মন্দিৰৰ ওচৰে পাজৰে যিবিলাক লোক আছিল তেওঁলোকে কি কৰিছিল শিল্প ভাস্কৰ্যৰ চৰ্চাও কৰিছিল তাৰ পিছত কি কৰিছিল তেওঁলোকে ব্ৰঞ্জেৰে তৈয়াৰ কৰা বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিবোৰ সমকালীন বিশ্বৰ চমৎকাৰ শিল্প ভাস্কৰ্য হিচাপেও পৰিগণিত আৰু তেওঁলোকে ব্ৰঞ্জেৰে কি কৰিছিল কিছুমান মূৰ্তি তৈয়াৰ কৰিছিল আৰু এই মূৰ্তিবোৰ কি সমকালীন বিশ্বৰ চমৎকাৰ শিল্প ভাস্কৰ্য হিচাপেও সমকালীন বিশ্বৰ চমৎকাৰ শিল্প ভাস্কৰ্য অৰ্থাৎ যিবোৰ ব্ৰঞ্জেৰে মূৰ্তি তৈয়াৰ কৰিছিল সেইবোৰ কি সমকালীন বিশ্বৰ চমৎকাৰ শিল্প ভাস্কৰ্য হিচাপেও পৰিগণিত এটা ৰূপৰ মূৰ্তি পোৱা যায় অৰ্থাৎ ব্ৰঞ্জেৰে তৈয়াৰী মূৰ্তি এটা পোৱা যায় নটৰাজৰ যিটো মূৰ্তি নটৰাজৰ মূৰ্তি এটা তেওঁলোকে কি কৰিছিল তৈয়াৰ কৰিছিল ব্ৰঞ্জেৰে তৈয়াৰী নটৰাজৰ মূৰ্তি এটো বিখ্যাত মূৰ্তি ঠিক আছে এতিয়া চাওঁ আহা পিছৰটো প্ৰশ্ন এতিয়া ইয়াতে আছে যে তলত উল্লেখ কৰা ৰাজ্যসমূহ উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিওৱা এইকেইখন ৰাজ্য দিছে গৌড় চোল ৰাজপুতনা থানেশ্বৰ গুৰ্জৰ প্ৰতিহাৰ পাণ্ড কনৌজ কেৰল মালৱ ৰাজকোট কলিংগ চালুক্য আৰু চান্দিল্য এইকেইখন ৰাজ্য উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ আমাক বাছি উলিয়াব দিছে চাও আহাচোন এয়া চোৱা উত্তৰ ভাৰতত কি আছে গৌড় ৰাজপুতনা থানেশ্বৰ কনৌজ মালৱ আৰু চান্দিল্য উত্তৰ ভাৰতত কি আছে গৌড় ৰাজপুতনা থানেশ্বৰ কনৌজ মালৱ আৰু চান্দিল্য আৰু দক্ষিণ ভাৰতত কি আছে চোল পাণ্ড কেৰল ৰাষ্ট্ৰকূট কলিংগ আৰু চালুক্য অৰ্থাৎ দক্ষিণ ভাৰতত আছে এইকেইখন আৰু উত্তৰ ভাৰতত আছে এইকেইখন মনত থাকিবনে গৌড়খন ক'ত আছে উত্তৰ ভাৰতত ৰাজপুতনা উত্তৰ ভাৰত থানেশ্বৰ উত্তৰ ভাৰত কনৌজ উত্তৰ ভাৰত মালৱ উত্তৰ ভাৰত চান্দিল্য ক'ত উত্তৰ ভাৰতত ঠিক আছে দক্ষিণ ভাৰতত কি আছে চোল পাণ্ড কেৰল ৰাজকোট কলিংগ আৰু চালুক্য এতিয়া যদি তোমালোকক সোধে যে চোল ৰাজ্য ক'ত আছে কি হ'ব উত্তৰটো চোল ৰাজ্য ক'ত আছে বুলি যদি সোধে কি হ'ব ক'ত আছে চোল ৰাজ্য দক্ষিণ ভাৰতত হয় নে নাই তোমালোকক এনেকে বেলেগ বেলেগকেও সুধিব পাৰে যে চোল ৰাজ্য ক'ত আছে
তেতিয়া হ'ব উত্তৰটো দক্ষিণ ভাৰতত বা গৌড় ৰাজ্য ক'ত আছে ঠিক আছে বা ৰাজপুতনা ক'ত আছে গৌড় ৰাজ্য ক'ত আছে উত্তৰ ভাৰতত ৰাজপুতনা ক'ত আছে উত্তৰ ভাৰতত বুজি পাইছা নিশ্চয় তোমালোকে মনত ৰাখিবা যে এইকেইখন ৰাজ্য হ'ল উত্তৰ ভাৰতৰ আৰু এইকেইখন হ'ল দক্ষিণ ভাৰতৰ ঠিক আছে কলিংগ ক'ত আছে দক্ষিণ ভাৰতত চালুক্য ক'ত আছে দক্ষিণ ভাৰতত ঠিক আছে বুজি পাইছা নিশ্চয় আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত আকৌ লগ পাম ধন্যবাদ